মানাক ৰাষ্ট্ৰীয় উদ্যানৰ বনহস্তী প্ৰতিৰোধী বৈদ্যুতিক চৰ্চ লাইনৰ ব্যৱস্থা থকাৰ পাছতো কেয়াৰ নকৰে বনহস্তীয়ে। ডিউটি অব্যাহত ৰাখিছে বাবা বন্ধু নামৰ NGOৰ কৰ্মীসকলে। চিৰাং জিলাৰ বিজনী মানাক ৰাষ্ট্ৰীয় উদ্যানৰ বনহস্তী প্ৰতিৰোধী বৈদ্যুতিক চৰ্চ লাইনৰ ব্যৱস্থা থকাৰ পাছতো কেয়াৰ নকৰে বনহস্তীয়ে। কখলৰে পাৰ হয় বনহস্তী। মানাক ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া অঞ্চল বিষ্ণুপুৰ, বৰপথাৰ আৰু আনন্দবজাৰ অঞ্চলৰ গাঁওসমূহত প্ৰতিদিনে প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে বনহস্তীয়ে। মানাস নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটি বিষ্ণুপুৰ তথা বাবা বন্ধু বুলি পৰিচিত এটা স্বেচ্ছাসেৱী সংস্থা বিষ্ণুপুৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ বনকৰ্মী, পানবাৰী মানাক টুৰিজম ইকো ছ'চাইটি UTIৰ কৰ্মী, 15 BN SSB লোকে যৌথভাৱে সদায় সন্ধিয়াৰ পৰা নিশালৈ পহৰা দিয়ে সীমান্ত অঞ্চলত। ইয়াৰ মাজতো কৌশল অৱলম্বন কৰি কোনোবা নহয় কোনোবা দিশেৰে জনাঞ্চলত প্ৰৱেশ কৰে বনহস্তী। প্ৰতিনিশাই বনৰীয়া হাতীয়ে গ্ৰাম অঞ্চলত প্ৰৱেশ কৰি এই অঞ্চলৰ কৃষকসকলৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰ আছে যদিও বৰ্তমানত কোনো কেয়াৰ নকৰে বনৰীয়া হাতীয়ে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সঁচা কথা ক'বলৈ গ'লে আমিতো বহুত দিনৰ পৰাই চেষ্টা চলাই আছোঁ। এতিয়া কিছুদিনৰ পৰা সেই চেষ্টাত আমি কিছুমান সময়ত বিফল হ'ব লগা হয়। এতিয়া ৰাইজে যদি আমাক সহায় কৰে, ৰাইজেও যদি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যদি আমাৰ লগত সহযোগিতা কৰে, তেনেহ'লে কিন্তু আমি এই মাজে সময়ে যে বিফল হ'ব লাগে, এই বিফলটো কিন্তু আমি নহওঁ। কাৰণ আমাৰ যিমান NGOৰ কৰ্মী আছে, NGOৰ কৰ্মী আমাৰ কম আছে। এতিয়াতো আমি চৰকাৰী চাকৰি নহয় না, এইটো NGO, এইটো আমাৰ NGOৰ তৰফৰ পৰা যদি আজি চিকাজোৰাত আমি ডিউটি কৰিব যাওঁ, তেনেহ'লে বিষ্ণুপুৰত হাতী ওলায়। যদি বিষ্ণুপুৰত ডিউটি কৰোঁ, তেনেহ'লে লক্ষীজোৰাত হাতী ওলায়। মানে সমস্যাটো এনেকুৱা হৈছে, ৰাইজৰ ফালৰ পৰা সহযোগিতা কৰি ৰাইজে যদি আমাক সঠিক সময়ত জনাব পাৰে যে চিকাজোৰাত আপোনালোকে ডিউটি কৰি আছে, বিষ্ণুপুৰত আহি গ'ল, ফটকৈ আমি আহিব পাৰোঁ, আহি ইয়াত মানে খেদি দিব পাৰোঁ। আৰু ধৰক বিষ্ণুপুৰত ডিউটি কৰি আছোঁ, যদি লক্ষীজোৰাৰ মানুহে কয় যে লক্ষীজোৰাত আহিছে আপোনালোকে আহক, আমি বাউণ্ডাৰীতহে মানে আমি বাউণ্ডাৰীৰ পৰা খেদি দিব পাৰোঁ। কিন্তু যদি ভিতৰত সোমাই যায়, তেতিয়াতো খেদাটো অলপ ঝামেলা হৈ যায়। সেইকাৰণে আমি বিচাৰিছোঁ যে ৰাইজে সহযোগিতা কৰক। হাতী ইমানটা নাই, 7টা হাতীৰ প্ৰতি যদি আমি ভালকৈ লক্ষ্য কৰোঁ, তেনেহ'লে 7টা হাতীয়ে অনিষ্ট একো কৰিব নোৱাৰিব। আজিও ডিউটি দি আছে। আজি আমাৰ কণ্টিনিউ ডিউটি চলিয়ে থাকে, কিন্তু হাতীৰ যি বুদ্ধি, সেই বুদ্ধিৰ লগত আমি মানে টক্কৰ দিব পৰা নাই। হাতী শ্বৰ্টকাৰেণ্ট চলি থকা সময়তো গছ আনি ভাঙি তথাপিও পেটৰ ভোকৰ তাৰণাত বনাঞ্চলৰ পৰা জনাঞ্চলত সোমায়। কিন্তু আমি সঠিক সময়ত সঠিক জেগাৰ পৰা যদি ইনফৰমেশ্যনটো পোৱা যায়, তেনেহ'লে কিন্তু আমি ৰোধ কৰিব পাৰিম।